হেল্ল' ফ্ৰেণ্ড, মই ৰোহিত নগাঁৱৰ পৰা। আজি আহিছে আমাৰ ইয়াত পালচাৰ 150 গাড়ীখনে হৈছে এক্সেলেটাৰ কেবল জাম, ৰানিঙত ফিক্স হৈ গ'ল কেবলটো। এই বৰষুণত তিতাৰ কাৰণে বৰষুণত গাড়ী পেলাই থ'লে তেতিয়াহ'লে কেবলবিলাক মানে বেছি মামৰ খায়, জাম হয়। গাড়ীবিলাক বৰষুণত পেলাই নথ'ব। চাওক কেনেকৈ উঠি আছে, চাইছেনে? এইটো তললৈ নাহে, মানে ইমানখিনিতে থাকে, এইটো ৰেষ্টটো হাই হৈ যায়। চাওক, এইটো বৰষুণত তিতাৰ কাৰণে কেবলটো বেয়া হয়। তাৰপিছত এইটো মবিলটো কাষ্টমাৰ ক'লে মবিলৰ ছাৰ্ভিচিঙে কৰি দিয়া আৰু ধুনীয়াকৈ কেবল চেবুল খলাই ব্ৰেক চেক চেন টেন ক'ত কি আছে চাই পেলাই তুমি ছাৰ্ভিচিং কৰি দিয়া। তাৰপিছত কৈছোঁ ঠিক আছে, মই ছাৰ্ভিচিং ধুনীয়াকৈ কৰি দিওঁ আৰু। তাৰপিছত মবিলটো ডাউন দিলোঁ। মবিল ডাউন দিওঁতে আপোনাৰ 100-150 গ্ৰাম মানে 200 গ্ৰামমান কমে ওলাল মবিল। তাৰপিছত এয়াৰ ফিল্টাৰ খুলিলোঁ। এয়াৰ ফিল্টাৰ বেয়া হোৱা নাই, পচা নাই। এয়াৰ ফিল্টাৰ পচা নাই, অকণমান লেতেৰা আছিলে আৰু ধুই দিওঁ আৰু তাকে চলি যায় আৰু। এয়াৰ ফিল্টাৰ ঠিকে আছে। তাৰপিছত চেইনটো চালোঁ, চেইন টেন ব্ৰেক চেক চব চাবলৈ দিছিলে। তাৰপিছত এয়াৰ ফিল্টাৰ ধোৱা হ'ল। তাৰপিছত চেইনটো চালোঁ, চেইনটো ঢিলা। চেইনৰ চাই দিছোঁ, চব চাবলৈ দিছে আৰু চেইনৰ চাই দিছোঁ। চেইনটো চালোঁ, চেইন ঢিলা। মাজত হ'ব লাগে কিন্তু ই তলত হৈ আছে এতিয়া। চেইন ঢিলা। চেইন টেন টানিলোঁ, কেবুল এক্সেলেটাৰ কেবুল লাগিল। তাৰপিছত আমাৰ কি কয় কাদাৰ খান আমাৰ মবিলটো ভৰাইছে। তাৰপিছত মবিলটো ভৰাই কৰি ধুবলৈ দিম, ছাৰ্ভিচিঙত দিম। তাৰপিছত পলিচ অকণ মাৰি দিম। তাৰপিছত কাষ্টমাৰক বুজাই দিম, লওক আপোনাৰ গাড়ী চলাই কৰি চাই লওক, যি যি প্ৰব্লেম আছিলে আপুনি চাই লওক। প্ৰব্লেম তেনেকুৱা একো নাই। এক্সেলেটাৰ কেবলটো ব্ৰেক চেইন টেন ক্লাছ এইবিলাক ঢিলা চিলা ৰুলছ এইটোৱে আৰু। তাৰপিছতো চাফা হ'ল এইটোৱে আৰু, অন্য একো তেনেকুৱা মেজৰ একো কাম নাই। আমাৰ ভিডিঅ'টো আপোনালোকে চালে লাইক এটা কৰিব, লাইক এটা ফ'ল' এটা কৰি দিব। যদি আপুনি ফ'ল' কৰা নাই ফ'ল' কৰি দিব। কমেণ্ট এটাও কৰিব, কিবা এটা যদি বেয়া দেখিছে বা কিবা এটা আপোনালোকে ধৰিব পৰা নাই বা কিবা এটা চালেও আপুনি কমেণ্ট এটা কৰিব আৰু লাইক এটা কৰিব। তেতিয়াহ'লে আমাৰ মানে মনটো যায়, ভিডিঅ'টো বনাওঁ, মানুহবিলাক চাই আছে, লাইক কৰি আছে, ভাল পাই আছে। আৰু যদি বেয়া লাগে তেতিয়াহ'লে আৰু উপায় নাই, লাহে লাহে এৰি দিব লাগিব আৰু ভিডিঅ' বনোৱা। এতিয়া কেবুল চাপ পূৰা ফ্ৰী হৈ গ'ল এক্সেলেটাৰ কেবুল। তাৰপিছত এই কেৰি বেগটোৰ কাৰণটো কি আপোনালোকে চবেই ভাবি আছে, কেৰি বেগটো কেলৈ বনা আছে। এইটো মোবাইল চাৰ্জাৰো হয় আৰু অন অফ চুইচো হয়। মানে বৰষুণত গাড়ীটো থৈ যে, সেইকাৰণে তাত পানী নোসোমায়, সেইটো কাৰণে কেৰি বেগটো লগাই দিছে কাষ্টমাৰে। বৰষুণত প্ৰায়ভাগ গাড়ীটো বৰষুণতে পেলাই থয়। ছাৰ্ভিচিঙত দিলোঁ, দিয়াৰ পৰা আনিলোঁ, অনাৰ পিছত এয়া চাওক, এয়া আমাৰ ফিনিচিং লুক আৰু। এতিয়া আমি পলিচ চলিচ মাৰি এতিয়া কাষ্টমাৰক বুজাই দিম আৰু আমাৰ কাম কেনেকুৱা লাগিছে। আপুনি কমেণ্ট এটা কৰি ক'ব, লাইক এটা কৰিব, ভাল লাগিছে নে বেয়া লাগিছে। এতিয়া আমি কেৰি বেগটো ছিগি পেলাই দিম, নালাগে কেৰি বেগ, বেয়া লাগিছে দেখাত। আৰু কাষ্টমাৰক ক'ব লাগিব আৰু বৰষুণ চৰষুণ দিলে ক'ৰবাত দোকানৰ চোকানৰ তলত থৈ দিব। এতিয়া আমাৰ কাম কেনেকুৱা লাগিল, লাইক এটা কমেণ্ট এটা কৰিব। নিজৰ ভাই বন্ধু হিচাপে লাইক এটা কৰি দিব আৰু। ভিডিঅ' ভাল লাগিলে আকৌ নেক্সট ভিডিঅ' বনাম। আপোনালোকে ছাপোৰ্ট কৰিলে তেতিয়াহে ভাল লাগিব। এতিয়া নেক্সট ভিডিঅ' বনাম আকৌ। থেংক ইউ।